Hi guys, welcome to my YouTube channel Basic of Ukulele for the Beginners. মই ইয়াৰ আগত মই সাৰেগামা স্বৰগমটো দিছিলোঁ ডি স্কেলৰ মই কৈছিলোঁ কি প্যাৰ কা নাগমা সেই গানটো দিম দেই আমাৰ লতা বাইদেউটো ঢুকাই গ'ল আমি তেওঁৰ সুৰবোৰ আমি ধুনীয়াকৈ ৰাখিব লাগে তেওঁ গোৱা গানবোৰৰ হয় নহয় চ' এইটো কি প্যাৰ কা নাগমা বস্তুটো মই বঢ়িয়াকৈ বুজাই দিছোঁ আপোনালোকে চাবচোন প্ৰথমতে আপোনালোকে এনেকৈ লিখি ল'ব হা আৰু এই বস্তুটো লিখি ল'ব এনেকৈ ধুনীয়াকৈ ইয়াত মই কি দিছোঁ উকুলেলিৰ ফ্ৰেটবোৰ্ডটো দিছোঁ হা মানে যিকেইটা নোট আমাৰ এই গানটো প্যাৰ কা নাগমা সেই গানটো বজাওঁতে লাগিব সেই নোটকেইটাকে ইয়াত মই ধুনীয়াকৈ লিখি দিছোঁ দেই আৰু ফ্ৰেট হিচাপত এনেকৈ কি দিছোঁ ডি ই এফ শ্বাৰ্প জি এ বি চি শ্বাৰ্প একেটা নোটেই লাগিব আমাৰ গানটো এই প্ৰথম দুখৰ বজাওঁতে দ্য ইণ্ট্ৰ অফ দি ছং ডেট মিনছ দ্য স্থায়ী বা মুখৰা বুলি কওঁ আচ্ছা গতিকে আপোনালোকে এইখিনি ধুনীয়াকৈ আপোনালোকে চাই ল'ব দেই আৰু তাৰপিছত ইয়াত লিখা আছে নোটেশ্যন মানে স্বৰলিপি আমি কোনো এটা কিবা এটা গানৰ সুৰ যদি আমি ধুনীয়াকৈ নোটেশ্যন কৰি পেলাই স্বৰগমবিলাক লিখি পেলাই আমি বজাব পাৰোঁ সেইটোকে স্বৰলিপি বুলি কয় বা নোটেশ্যন তাৰপিছত স্বৰ মানেতো কিজবিলাক নোটছ লিপি মানে টু ৰাইট গতিকে কিবা এটা সুৰৰ যদি আমি নোটেশ্যনবিলাক মানে হেৰিবিলাক নোটবিলাক আমি ধুনীয়াকৈ লিখিব পাৰোঁ স্বৰগমবিলাক লিখি আমি সুৰটো উলিয়াব পাৰোঁ সেইটোকে নোটেশ্যন বুলি কয় দেই আচ্ছা এইটো আমি কি লিখিছোঁ একে প্যাৰ কা নাগমা লতা বাইদেউৰ গান এতিয়া স্কেল ডি মেজৰ তেওঁ কিন্তু সেই ডি মেজৰ স্কেলতে গাইছিলে গানটো সেইকাৰণে মই ডি মেজৰতে দিছোঁ ৰিডম ইয়াৰ তালটো কি হ'ব 4/4 বিট তাৰমানে 1 2 3 4 কিন্তু এইটো স্থায়ীটো দিছোঁ মই মুখৰাটো ইণ্ট্ৰ অফ দি ছং আমাৰ 12ৰ আগত লাগিব তাৰমানে 1 2 3 4 এই 1টো কি কয় অন দ্য বিট হোম 1 2 3 4 এই 4টো কি কয় অফ দ্য বিট হা এই তালি আৰু খালি হা এইটো তাৰমানে অফ দ্য বিট বুলি কয় এতিয়া এইটো হোম বা ফাক তাল আৰু এফালে এইটো হোম তাল আমাৰ ইণ্ডিয়ান ক্লাছিকেলত গতিকে এইটো তালি খালি এনিৱে 1 2 3 গো তাৰমানে এই 1 2 3 গো আমাৰ যদি অনত গান হয় তেতিয়াহ'লে আমি কি ক'ম 1 2 3 গো ক'ম কিন্তু আমাৰ যদি অফত গানটো আৰম্ভ হয় অফ বিট মানে এইটো 4 নম্বৰ কাউণ্টটো তেতিয়া আমি কি ক'ম 1 2 গো তাৰমানে এই অফটোত আমি ষ্টাৰ্ট কৰিব লাগে গতিকে আমি এনেকৈ বাৰবিলাক থাকে নহয় এই যে বাৰবিলাক দিছোঁ বাৰ টাইমবিলাক এইটো এটা বাৰ এনেকৈ বাৰবিলাক আছে যে এই বাৰৰ আগত আৰম্ভ হ'ব অফ বিটটো এতিয়া বাৰৰ ফাৰ্ষ্ট কাউণ্টত কি থাকে 1 নম্বৰ কাউণ্ট থাকে দেই চ' আৰু 12টাৰ লাষ্টত কি থাকে 4 কাউণ্ট থাকে সেইকাৰণে আৰম্ভণিটো ক'ত হ'ব এই বাহিৰত হ'ব দেই এটা লিখিছোঁ 1 2 গো একে প্যাৰ তাৰমানে একেটো কি হ'ব 12ৰ বাহিৰত এই অফত 1 2 গো একে প্যাৰ কা নাগমা গতিকে পেয়াৰটো কি ক'ত পৰিলে অন দ্য বিটত পৰিলে 1 নম্বৰ কাউণ্টত ন চ' আমি বজাওঁতে তেনেকৈ বজাব লাগিব 1 2 গো ডি আৰু ই হা ডি আৰু ইটো আমি 12ৰ বাহিৰত পেলাম ডি ই এফ শ্বাৰ্প জি এ জি ফ্লেট মানে এফ শ্বাৰ্প নোটটো দেই আমি এনেকৈ গ'লে শ্বাৰ্প ক'ব লাগে এনেকৈ আহিলে ফ্লেট ক'ব লাগে যে এতিয়া টেং 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 দ্যাট মিনছ এনেকৈ ইয়াত লিখা আছে ডি ই এফ শ্বাৰ্প জি এ জি ফ্লেট এফ শ্বাৰ্প
ডি ই এফ চাৰ্প এফ চাৰ্প এবাৰ দুটা এফ চাৰ্প আছে প্ৰথমবাৰত কি প্ৰথম কাউণ্ট বাৰটো কি আছে এক নম্বৰ কাউণ্টত এটা এফ চাৰ্প আছে দ্বিতীয়টোত দুটা আছে কিয় জানেনে एक प्यार এটা সিম্পল एक प्यार का नगमा है মজো কি এই যে মজো কি এই যে এটা যাৰ আছে নহয় সেইকাৰণে ইয়াতে 1 n হ'ব তাৰমানে এফ চাব দুটা 1 n হিচাপত বজাব লাগিব আৰু এইবিলাক এজি এন টাইমত বজাব লাগিব হাফ কাউণ্টত তাৰমানে তিনি কোনো নহয় তিনিত এজি একেলগে বজাব লাগিব কিন্তু তিনি কাউণ্টত মই যদি এ জি এনেকৈ বজাওঁ হ'ব নেকি নহয় তাৰমানে 3n এ জি জি ফ্লেট বা জি ফ্লেট এনেকৈ নহ'ব কিন্তু দেই তাৰমানে 4n জি ফ্লেট অ'কে এনেকৈ যদি ঠিক আমি মেইনটেইন কৰি বজাই যাওঁ আমাৰ সুৰটো পূৰা আহিব ইয়াত দিয়া আছে আকৌ এবাৰ আছে এটা কাউণ্টত তিনিটা নোট আছে এ জি ফ্লেট একেলগে তিনিটা আমি বজাব লাগিলে ট্ৰিপলেট বুলি কয় হা টেং 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 তিনিটা এনেকে এনেকে ধুনীয়াকৈ আৰু এটা কাউণ্টত কিন্তু চাৰিটা নোট আছে বজাব লাগিব টেং 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 তেনেকৈ তাৰমানে ইয়াতে চাৰি কাউণ্টত আছে বাৰু চাৰি কাউণ্টটো কওঁতে ফ'ৰ কওঁতে যিমান সময় তাতে আমি চাৰিটা নোট বজাব লাগিব গতিকে ফাৰ্ষ্ট বজাব লাগিব দেই টেং 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 এনেকৈ দেই এতিয়া আহি যাব এনেকৈ লাহে লাহে ট্ৰাই কৰিবচোন আপোনালোকে প্ৰথমতে ডি স্কেলৰ স্বৰগমটো বজাই ল'ব ধুনীয়াকৈ চাৰেগামাটো হা চাৰেগামাটো বজাই পেলাই ধুনীয়াকৈ এনেকৈ একো নো প্ৰব্লেম এইটো ডি 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 ই এফ শাৰ্প জি এ বি ডি চি শাৰ্প ডি এইটো এতিয়া প্ৰথমটো আছে ডি ই এইটো ডি দিলোঁ ডি ই অপেন ই দিলোঁ আকৌ এবাৰ দিলোঁ এইটো এই বস্তুটো একেলগে দিছে তাৰমানে টেং 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 হা এইটো লাহে লাহে অভ্যাস কৰিলে আহি যাব আমি কেনেকৈ বজাম এনেকৈ ডি ই এফ শাৰ্প ডি মেজৰ ইয়াতে আমাৰ যেতিয়া কৰ্ড লাইনটো বজাব আমাৰ ডি জি এ এইকেইটা কৰ্ডেই লাগিব দুই এটা মাইনৰ যাব দিয়কচোন মই পিছত দিম কৰ্ড লাইন এইটো ডি মেজৰ জি মেজৰ আকৌ এ মেজৰ বা এ চেভেন হা এনেকৈ আপোনালোকে ট্ৰাই কৰিব আৰু এতিয়া চাৰেগামাটো এইটো খুব বজাব ডি ডি ই এফ জি এ বি চি চাব ডি এইকেইটা বস্তুৱে লাগি আছে গানটোত দেই এইবাৰ মই বজাই দিছোঁ আকৌ আপোনালোকে ট্ৰাই কৰিবচোন ধুনীয়াকৈ হৈ যাব এইবিলাক চাই ধুনীয়াকৈ এনেকৈ গুচি যাব চাই আৰু ফিংগাৰ বৰ্ডটো আঁকি দিছোঁ
ফ্ৰেটবোৰ্ডটো ধুনীয়াকৈ আপোনালোকে পাৰিব উইচ ইউ অল দ্য ভেৰি বেষ্ট আৰু ইয়াৰ পিছত মই এই হামিংটো দিম লা ৰা 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 ৰি ৰা 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 তাৰপিছত দিম অন্তৰাটো দা 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 দি দি আপোনালোকে ধুনীয়াকৈ চাই যাব আৰু কৰি যাব দেই আৰু মই খুব চিম্পুলকৈ দি আছোঁ বাৰু আপোনালোকে চাই চাই ধুনীয়াকৈ ডায়েগ্ৰামবিলাক চাই চাই লাহে লাহে কৰি যাব অ'কে উইচ ইউ অল দ্য ভেৰি বেষ্ট মোৰ চেনেলটো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব অ'কে উইচ ইউ অল দ্য ভেৰি বেষ্ট I would like to stop here. Bye bye.